Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 10 ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 10টো এটা কিউবিক পলিনমিয়েলৰ কুৱেশ্যন হয়। সেইকাৰণে আমি আকৌ এবাৰ কিউবিক পলিনমিয়েলৰ বেচিক্স টাৰ্মছবিলাক অলপ ডিছকাছ কৰি লওঁ হা। আগৰ ভিডিঅ'বিলাকতো মই ডিছকাছ কৰাইছোঁ তোমালোকক, এতিয়া আকৌ এবাৰ কৰি চাওঁ। কিউবিক পলিনমিয়েল মই প্ৰথমত জেনেৰেল টাৰ্মটো লিখি দেখাইছোঁ। ইয়াত চোৱা, কিউবিক পলিনমিয়েলৰ কি থাকিব? কিউব থাকিব। ঠিক আছে, এক্স কিউব, তাৰপাছত বি লগত এক্স স্কুৱেৰ প্লাছ চি লগত এক্স, আৰু লাষ্টত যোনটো অকলশৰে থাকিব য'ত মানে এক্স স্কুৱেৰ এক্স কিউব এইবিলাক নাথাকে সেইটোক আমি ডি বুলি কেনে ক'ম। ঠিক আছে, লাষ্টৰ কনষ্টেণ্ট নামটো ডি। আৰু ইয়াত তোমাৰ কেইটা আনচাৰ থাকে? তোমাৰ কিউবিক পলিনমিয়েলৰ 3টা আনচাৰ থাকে, আৰু আমি আনচাৰটো কি কওঁ? আলফা, বিটা আৰু গামা বুলি কেনে ক'ম। তো মই দুটা ৰিলেশ্যন ইম্পৰ্টেণ্ট, 3টা আছে কিন্তু 2টা বেছি ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে মই সেইকেইটা লিখাই দিছোঁ। আমি এই তাহাঁতৰ আনচাৰকেইটা আলফা প্লাছ বিটা প্লাছ গামা কৰিলে আমি মাইনাছ বি বাই এ ইকুৱেল পাওঁ। আৰু গোটেই আনচাৰকেইটাক যদি মই মাল্টিপ্লাই কৰোঁ, আলফা ইণ্টু বিটা ইণ্টু গামা, গোটেই জিৰ'জকেইটা যদি মাল্টিপ্লাই কৰোঁ মই মাইনাছ ডি বাই এ পাওঁ। ঠিক আছে, এইকেইটা ইনফৰ্মেশ্যন মনত থ'বা। আৰু এটা আছে, সেইটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়াৰ বাবে, সেইকাৰণে মই বুজোৱা নাই, এক্সপ্লেইন কৰি দিয়া নাই। ঠিক আছে, আচ্ছা, এতিয়া আমি কুৱেশ্যন নম্বৰ 10টোলৈ কি দিছে সেইটো ওলাই আহোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 10ত তোমাক কৈছে if one of the zeros of the polynomial a2 is 1 then the product of its other two zero is okay। মানে চোৱা, তোমাক ইয়াত কৈছোঁ, তোমাক ইয়াত মানে আলফা বিটা গামা কিউবিক পলিনমিয়েলৰ 3টা আনচাৰ থাকেতো, তোমাৰ মানে এটা আলফা বিটা গামা কিবা এটা আনচাৰ কৈছে -1, আৰু এই বাকী দুটা যোনকেইটা তোমাৰ জিৰ' আছে সিহঁতৰ প্ৰডাক্ট কিমান ওলাব, মানে আলফাটো যদি মই 1 ল'লোঁ ন, তো বিটা আৰু গামা ইনটু কৰিলে কিমান পাম সেইটো সুধিছে। ঠিক আছে, বাকী দুটা মানে বিটা ইনটু গামা যদি কৰোঁ তেন্তে মই আনচাৰটো কি পাম, ডেট ইজ এ কুৱেশ্যন। ঠিক আছে, বস্তুটো বুজি পাইছা? অ'কে, এতিয়া আমাক পলিনমিয়েলটো কি দিছে? পলিনমিয়েলটো তোমাক এইটো দিছে, মই লিখিলোঁ পলিনমিয়েলটো প্ৰথমতে এক্স কিউব প্লাছ এ এক্স স্কুৱেৰ প্লাছ বি অফ এক্স প্লাছ চি। ঠিক আছে, এইটো আমাক পলিনমিয়েল দিছে। ইয়াৰ প্ৰডাক্ট অফ ইটছ, অ'কে, মই এটা ৰিলেশ্যন তোমাক লিখি লওঁ, এইটো ৰিলেশ্যন এটা দেখাই দিছোঁ। চোৱা, এই ৰিলেশ্যনটো মই ইউজ কৰিম। অ'কে, এইটো আলফা ইনটু বিটা ইনটু গামা, কাৰণ আমাৰ এই বস্তুটো ওলাব গৈছে বিটা ইনটু গামা ওলাব গৈছেতো, চ' সেইকাৰণে মই এইটো ৰিলেশ্যনেই ইয়াতে আছে তোমাৰ, চোৱা ইনটু হৈ আছে বিটা আৰু গামাটো, এইটো ৰিলেশ্যন মই ইউজ কৰিছোঁ। ঠিক আছে, আলফা ইনটু বিটা ইনটু গামা ইকুৱেলছ কৰিলে কি পাম? মাইনাছ ডি বাই এ। এতিয়া ডি মানে কি হয়? ডি মানে তোমাৰ এই কনষ্টেণ্ট টাৰ্মটো হয় নাই, যাৰ লগত এক্স স্কুৱেৰ এক্স কিউব নাথাকে একদম লাষ্টতো। তো ইয়াত চোৱা, ইয়াত কনষ্টেণ্ট টাৰ্মটো কোন হয়? চি। তো মই ডি জেগাত ইয়াত চি লিখিম, ইয়াত কনফিউজ নহ'বা দেই, মানে চি মানে সেইটো তোমাৰ কনষ্টেণ্ট টাৰ্মটো দেখাইছে, আৰু ইয়াত ডিটোৱে তোমাৰ হয় এইটো, তো মাইনাছ মই কনষ্টেণ্ট টাৰ্মটো লিখি দিলোঁ চি বুলি কিনে, আৰু এ মানে কোনটো লিখিম? এ মানে তোমাৰ এক্স স্কুৱেৰ লগত যোনটো থাকে এইটো, চোৱা এক্স কিউব লগত যি থাকে এইটোক আমি এ বুলি কেনে কওঁ। তো ইয়াত এক্স কিউব লগত কি আছে? এইটো এক্স কিউব লগত একো নাই, সেইকাৰণে 1 আছে বুলি ধৰিব লাগিব, আমি 1 বুলি লিখিম। অ'কে, বস্তুটো বুজি পাইছা চাগে? এতিয়া চোৱা, এতিয়া তোমাৰ কুৱেশ্যনটোত কৈছিলে নহয় যে এটা জানো, 3টা জিৰ'ৰ ভিতৰত আমি এটা আনচাৰ জানো বুলি কৈছিলে। এইটো চোৱা, মই আকৌ এবাৰ পঢ়ি দিছোঁ। ইফ ওৱান অফ দ্য জিৰ' অফ দ্য পলিনমিয়েল ইজ -1, ইয়াত মই লিখিও ৰাখিছোঁ যে 1 0টো -1 হয় বুলি কেনে, আৰু মই সেইকাৰণে কি কৰিম, এই আলফা জেগাত মই -1 বহাই দিম। ঠিক আছে, আৰু বিটা ইনটু গামা বুলি মই লিখি দিছোঁ ইয়াত, আৰু এইফালে মই যদি কৰোঁ এনেকৈ বিটা ইনটু গামা ইকুৱেলছ টু মাইনাছ চি। এই -1টো ইয়াত তোমাৰ ইনটু হৈ আছে নহয়, এই -1টো ইনটু হৈ আছে, এইটো ৰাইট হেণ্ড ছাইডত গ'লে কি হ'ব? ডিভাইড হৈ যাব, এনেকৈ ডিভাইডেড বাই -1 হৈ যাব, আৰু মাইনাছ মাইনাছ কাটি পেলাই বিটা ইনটু গামাৰ ভেলু তুমি কিমান পাবা? চি পাবা। কিন্তু তুমি অপশ্যনকেইটাত মন কৰা, অপশ্যনকেইটা আমাৰ চি ক'তো নাই হয় নাই, এটো তোমাৰ বেলেগ আছে, বিটো বেলেগ আছে, চিটো বেলেগ আছে, ডিটো বেলেগ আছে। তো এইটো কেছটো কি? এতিয়া আমাৰ আনচাৰটো কি ভুল হৈছে নেকি? ভুল একেবাৰে হোৱা নাই, আমি আৰু অকণমান ইয়াত কৰিব লাগিব। কি কৰিব লাগিব? এইটো ক্লাছ 9ত কৰি আহিছা তোমালোকে, ক্লাছ 9ত এনেকৈ কৰিছা তোমালোকে, এনেকৈ পি অফ এক্স এই পলিনমিয়েলটো লিখি ৰাখিছিলা। এতিয়া মই কৰি দেখালে তোমালোকে মনত পৰিব, এক্স কিউব মাইনাছ এ এক্স স্কুৱেৰ, আৰু অকণমান কৰি দিব লাগিব প্লাছ বি এক্স প্লাছ চি। এতিয়া আমাক যদি কয় ন এটা আনচাৰ -1 হয় বুলি কেনে, হয় নাই, এটা আনচাৰ -1 হয় বুলি কেনে, তো মই নহয় এই এক্সৰ জেগাত যেতিয়া -1 বহাম, এই পলিনমিয়েলটোৰ ভেলুটো 0 হৈ যাব। ঠিক আছে, এই এক্সবিলাকৰ ঠাইত যেতিয়া প্লেছত যেতিয়া মই -1 বহাই দিম নহয়, তো এই পলিনমিয়েলৰ ভেলুটো 0 হৈ যাব। তোমালোকৰ ক্লাছ 9ত টিচাৰে নিশ্চয় এই বস্তুটো শিকাইছে চাগে, আৰু কৰিও আহিছা। এতিয়া কমেণ্টত নাই শিকোৱা বুলি নক'বা, এইটো 9ত আছিলে, 9ত থাকে চেপ্টাৰ। ঠিক আছে, চেপ্টাৰ 2 পলিনমিয়েলছতে এই বস্তুটো থাকে।
অ'কে, এতিয়া মই এইটো ছল্ভ কৰি কিনে মই চি ভেলটো উলিয়াই দিম। অ'কে, -1 কিউব কৰিলে কিমান হ'ব? -1 হ'ব। 1 তিনিটা ইনটু কৰিলে অভিয়াছলি, আৰু -1 স্কুৱেৰ কৰিলে +1 হৈ যায়। চ' A1 যা A হৈ যায়, আৰু এইটো B1 যা B, প্লাছ মাইনাছ মাইনাছ B প্লাছ C ইকুৱেল টু 0। এতিয়া চোৱা, এই ইকুৱেশ্যনটো পাই গ'লে নহয়, এই ইকুৱেশ্যনটোৰ পৰা মই চি ভেলটো ওলাম, কাৰণ আমাৰ আনচাৰটো চিয়ে হয়। ঠিক আছে, কি কৰিম, মই চিটো লেফ্ট হেণ্ড ছাইডত থৈছোঁ আৰু বাকী চবকে ৰাইট হেণ্ড ছাইডত লৈ গৈছোঁ। এই মাইনাছ বিটোক যদি মই ৰাইট হেণ্ড ছাইডত লৈ যাওঁ তো প্লাছ বি হৈ গ'ল, প্লাছ এইটো যদি মই ৰাইট হেণ্ড ছাইডত লৈ যাওঁ মাইনাছ এ হৈ গ'ল, আৰু -1টোক যদি মই ৰাইট হেণ্ড ছাইডত লৈ যাওঁ কি হৈছে? +1। তো আমাৰ আনচাৰটো কি আছিলে? ইয়াত আমাক ওলাব কৈছিলে বাকী দুটা জিৰ'ছ আলফা ইনটু বিটা, কি পালোঁ আমি? চি। আৰু চি ইকুৱেল কি পাইছোঁ এতিয়া? চি ইকুৱেলটো পাইছোঁ B - A + 1। তো আমাৰ ফাইনেল আনচাৰ এইটো হয়, B - A + 1। ঠিক আছে, বস্তুটো বুজি পালা? এতিয়া অপশ্যনত চাই কিনে আমি টিক মাৰি দিওঁ, B - A + 1 ক'ত আছে? B - A + 1, এইটো অপশ্যন নম্বৰ 8 আছে তোমাৰ, B - A + 1। ঠিক আছে, চ' 10ৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন নম্বৰ A। ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক আৰু কমেণ্ট কৰি দিবা, আৰু যদি বুজি নাইপোৱা আৰু এবাৰ ৰিপিটেড চাই দিবা ভিডিঅ'টো, তাৰপিছত তোমালোকে ভালকৈ বুজি পাই যাবা। একেবাৰে ইজি আছিলে, ইমান বেছি হাৰ্ড নহয়, হয়নে? তো যদি তোমালোকে চেনেলটো নতুন হয় দেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।